কবিতা কথোপকথন কবি ধনীৰাম তালুকদাৰ। এটি ভাটৌ আৰু এটি কপৌৰ মাজত কথোপকথন। ভাটৌৱে কপৌক সুধিলে, তুমি মানুহ দেখিছানে? কপৌৱে ফুচফুচাই ক'লে, লাহে লাহে ক'বা, মানুহে শুনিব। ভাটৌৱে পৰিহাস কৰি ক'লে, তেনেহ'লে তুমি মানুহ দেখিছা? মানুহ থকা বুলি ভাবা। কপৌৱে উৎসাহেৰে ক'বলৈ ধৰিলে, কিয় বিশ্বাস নকৰিম? ৰাস্তাই ঘাটে কিমান আৰ্তনাদ, ৰজাৰ টেকেলাৰ নিৰ্যাতন, প্ৰতিবাদীৰ হিয়া ভৰা ক্ৰন্দন, সকলোতে আধিপত্যৰ দূৰ, নেতা পালি নেতাৰ দুৰ্নীতি, পতি পত্নী পিতা পুত্ৰৰ মাজত হাই কাজিয়া। ভাটৌৱে পুনৰ প্ৰশ্ন কৰিলে, দয়া মায়া নথকা এইবোৰক মানুহ বুলি জানিলা কেনেকৈ? কপৌৱে দুখমনে ক'লে, সেয়েহে মই সিহঁতৰ ওচৰ নাচাপো, জানোচা মোক খাই পেলাই। গতিকে ভাল বেয়া জানিম কেনেকৈ? ভাটৌৱে মুখনি মাৰিলে, তেনেহ'লে নজনা নুশুনাকৈ মানুহ থকা বুলি, মানুহ দেখা বুলি নক'বা।